ক'ব পাৰে। গৰুখুটি যিটো বহুমুখী কৃষি প্ৰকল্প তাক লৈ এতিয়া তথ্যৰ যেন জোৱাৰ উঠিছে। আচলতে কোনটো সত্য? মানুহ সাংঘাতিক বিমূৰত পৰিছে। আৰু ইয়াৰ মাজেৰে এটা কথা ওলাই পৰিছে যে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি, বিশেষকৈ গীৰ গাই ক্ৰয়ক কেন্দ্ৰ কৰি এটা ডাঙৰ দুৰ্নীতি কেলেংকাৰীৰ ঘটনা তাত সংঘটিত হৈছে। প্ৰথম কথা হ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মৎস্য পালন, পশুপালন আৰু দুগ্ধ উন্নয়ন মন্ত্ৰী পৰষোত্তম ৰূপালৰ উপস্থিতিত NDBB অৰ্থাৎ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট ব'ৰ্ড আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজি চুক্তি MOU স্বাক্ষৰিত হৈছিল 7 জানুৱাৰী 2022 তাৰিখে। তাত কোৱা হৈছে যে অসমলৈ 15,000 গীৰ গাই অনা হ'ব, যাতে অসমত এটা দুগ্ধ বিপ্লৱ সংগঠিত কৰিব পাৰি। প্ৰাথমিকভাৱে গৰুখুটি প্ৰকল্পৰ বাবে 5,000 গীৰ গাই ক্ৰয় কৰা হ'ব। কিন্তু বাস্তৱটো কি? এতিয়া এই প্ৰকল্পৰ মূল নায়ক বৰ্তমান MLA পদ্ম হাজৰিকাই কৈছে যে তাত এজনীও হেনো গীৰ গাই নাই। 300 গীৰ গাই যেতিয়া আহিছিল তেতিয়া তেওঁলোকৰ ইমান ডাঙৰ গোহালি নাই, গতিকে গৰু তেওঁলোকে বিক্ৰী কৰিব লগা হ'ল। আচলতে কথা কোনটো সঁচা কোনটো মিছা একো ধৰিব নোৱাৰি। প্ৰথম ক'লে যে আমাৰ গোহালিত জেগা নাই, সেইকাৰণে বিক্ৰী কৰিলোঁ। তাৰপিছত কৈছে আমাৰ গৰুবিলাক চব বেমাৰী, গতিকে আমি গৰুবিলাক ঘূৰাই দিলোঁ। 154জনী গাই বোলে তেওঁলোকে ঘূৰাই দিলে। আৰু তাৰপিছত তেওঁলোকে কৈছে যে গোহালিত জগা নাথাকাৰ কাৰণে আমি কিছুমান গৰু বিক্ৰী কৰিলোঁ। তেনেহ'লে বাকী গাইবিলাক তেওঁলোকে কিয় ঘূৰাই দিয়ে? অৰ্থাৎ তেওঁলোকৰ কথা কিমান সলনি হৈছে। এইটো হৈছে 2022 চনৰ 7 জানুৱাৰীত বুজাবুজি চুক্তি। তাৰ পাছত পশুপালন বিষয়া মঙলদৈ RTI এটা তথ্যত তেওঁ কৈছে যে 2021 চনৰ 25 নৱেম্বৰত 28জনী গীৰ গাই অনা হৈছিল গুজৰাটৰ পৰা। আন এটা RTI তথ্য তাত কৈছে যে 2022 চনৰ 18 জানুৱাৰীত 24জনী গাই আৰু এটা বলদ গুজৰাটৰ পৰা অনা হৈছিল। তাৰপিছত আৰু নতুন এটা তথ্য মন্ত্ৰী অতুল বৰাই বিধানসভাৰ মজিয়াত ক'লে 14 মাৰ্চ 2023ত যে চৰকাৰে নৱেম্বৰ ডিচেম্বৰ 2021ত 122জনী গীৰ গাই আনিছিল। চাওক, প্ৰথম চুক্তি হ'ল 15,000ৰ, 5,000 সেই বছৰে আনিব। কিন্তু তাৰ পাছত কেনেকুৱা উত্তৰবিলাক 98জন আনিছে এজন বিষয়াৰ মতে। RTI তথ্য, তাত ভুল তথ্য দিয়াটো এটা অপৰাধ। আন এটা RTI তথ্যত কৈছে আৰু 24জনী অনা হৈছে। অতুল বৰাই বিধানসভাৰ ভিতৰত কৈছে 122জনী গীৰ গাই অনা হৈছে আৰু তাৰ ভিতৰত 57জনীয়ে প্ৰসৱ কৰাৰ ফলত মুঠ গৰুৰ সংখ্যা হৈছেগৈ 176। এইটো তেওঁ 2023 চনৰ 24 মাৰ্চত বিধানসভাৰ ভিতৰত দিয়া তথ্য। গৰুখুটি প্ৰকল্পৰ পশুপালন নোডেল বিষয়াৰ তথ্য 29 ফেব্ৰুৱাৰী 2024ত তেওঁ কৈছে 300 গীৰ গাই কিনা হৈছিল, তাৰে 210জনী প্ৰকল্পলৈ অনা হৈছিল। তাৰপিছত কৈছে 3 এপ্ৰিল 2022ত 90জনী কৃষকৰ মাজত জনপ্ৰতিনিধিৰ মাজেৰে বিক্ৰী কৰা হয়। কোন কৃষকটো আমি দেখিলোৱে। এই কৃষক হৈছে আপোনাৰ জয়ন্ত মল্ল বৰুৱা, এই কৃষক হৈছে আপোনাৰ দিগন্ত কলিতা, কৃষক হৈছে আপোনাৰ ভুৱন পেগু। এইবিলাকক কৃষক বনাই পেলাই এই MLA বিক্ৰী কৰিছে। তাৰমানে বিক্ৰী কৰাৰ নামত, বিতৰণ কৰাৰ নামত নিজে ৰাখি থৈছে। আকৌ 26জনী গীৰ গাইৰ মৃত্যু হয়, এটা তথ্য যিটো এতিয়া বজাৰত বেছিকৈ চলি আছে। কিন্তু সাংঘাতিক এটা তথ্য অসম বিধানসভাৰ ভিতৰত 2022 চনৰ অসম বিধানসভাৰ বাজেট অধিৱেশন 14 মাৰ্চ ৰাজ্যপালৰ ভাষণ, সৰু সুৰা মানুহ নহয়, ৰাজ্যপালৰ ভাষণত কোৱা হৈছে যে 108জনী গীৰ গাই অনা হৈছে। আৰু এই বাতৰিটো পৰৱৰ্তী সময়ত দ্য চেণ্টিনেল, নিউজ 18 আছাম, প্ৰতিদিন টাইম, প্ৰাগ নিউজ আদি সকলো বাতৰি কাকত বা সংবাদ মাধ্যমত এই 108জনী গীৰ গাই অনাৰ তথ্য প্ৰকাশ কৰা হৈছিল।
প্ৰকল্পটোৰ জ্যেষ্ঠ বিষয়া যুগব্ৰত নাথৰ তথ্য হ'ল যে গৰুখুটি প্ৰকল্পত বৰ্তমান 130টা পোৱালিসহ 210জনী গীৰ গাই আছে। তেনেহ'লে আচলতে সত্য কোনটো? এইটো নিশ্চিত যে এটা বৃহৎ কেলেংকাৰী ইয়াৰ মাজত সংগঠিত হৈছে। সেইকাৰণে তেওঁলোকে জোৰা টাপলি দিবলৈ গৈ নানা তথ্য তেওঁলোকে উলিয়াই দিছে। প্ৰথম কথা হ'ল NDBB ইজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন। NDBB কেন্দ্ৰীয় চৰকাৰৰ এটা ডাঙৰ সংস্থা। তেওঁলোকে গৰুবিলাক পঠাইছিল আৰু এই গৰু অনাত আগভাগ লৈছিল মুখ্যমন্ত্ৰীয়ে। পদ্ম হাজৰিকাই কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পশুপালন বিভাগৰ মাজেৰে গোটেই গৰুবিলাক আনিছিল, কিন্তু গোটেই গৰুবিলাক বেমাৰী। তাৰ কাৰণে আমি 90জনী দিছিলোঁ, সেইবিলাকো তেওঁলোকে ঘূৰাই দিলে। 56জনী মৰিলে। তাৰপাছত ক'লে যে তাৰে কিছুমান আকৌ বলদ গৰু আছিল আৰু 154জনী গাই ঘূৰাই দিয়া হ'ল। এজনীও গাই তেওঁৰ মতে নাই। তেওঁৰ তথ্য বিষয় প্ৰকল্প বিষয়া জ্যেষ্ঠ বিষয়াই কৈছে তাতে 210জনী গীৰ গাই আছে এতিয়া। গতিকে এই সকলোবিলাকৰ পৰা এইটো স্পষ্ট হৈছে যে এটা বৃহৎ কেলেংকাৰী সংগঠিত হৈছে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি পেলাই, য'ত নানা ধৰণৰ কথা জোৰা টাপলি মিলাবলৈ তেওঁলোকে কৈ আছে। গতিকে আমাৰ দাবী হ'ল যে এই গৰুখুটি বহুমুখী প্ৰকল্পৰ বিশেষকৈ গীৰ গাইক কেন্দ্ৰ কৰি যিটো বেমেজালি হৈছে, তদন্ত নিশ্চয় প্ৰয়োজন আছে। আৰু এই তদন্ত আমি বিচাৰিছোঁ ন্যায়িক তদন্ত, হয় এজন বৰ্তমানৰ ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ অথবা এজন অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা সময় নিৰ্ধাৰিতভাৱে ইয়াৰ তদন্ত কৰা উচিত। 1 নম্বৰ। 2 নম্বৰ বিষয়টো হৈছে জয়ন্ত মল্ল বৰুৱাৰ যিটো ভূমিকা। জয়ন্ত মল্ল বৰুৱাৰ যিখন ফাৰ্ম তেওঁৰ ঘৈণীয়েকৰ লগত খুলিছে, এই ফাৰ্মখনৰ 2020 চনত আয় দেখুওৱা হৈছে মাত্ৰ 1,19,000 টকা। ৰঙিয়াৰ গোপালপুৰত যিখন ফাৰ্ম আছে তাত 1,19,000 তেওঁলোকে লাভ দেখুৱাইছিল। আৰু যেতিয়াই জুলি ডেকা বৰুৱা অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাৰ পত্নী তাৰ মেনেজিং ডিৰেক্টৰ হ'ল, কোনোবা এটা তথ্য সংবাদ মাধ্যমে কৈছে যে 98% 98% শ্বেয়াৰ তেওঁ ক্ৰয় কৰিছে। তাৰ পাছত এই ফাৰ্মখনৰ লাভ দেখুওৱা হৈছে 33 লাখ টকা, তাৰপিছত 55 লাখ টকা, তাৰপাছত 66 লাখ টকা, তাৰপিছত 77 লাখ টকা। একেবাৰে অকল্পনীয় হাৰত ফাৰ্মখনৰ ইনকাম বৃদ্ধি পাইছে। আমাৰ সন্দেহ হ'ল যে এই ফাৰ্মখন ব্যৱহাৰ কৰা হৈছে ক'লা টকা বগা কৰাৰ এটা মাধ্যম হিচাপে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত তেওঁ জল জীৱন মিছনৰ মন্ত্ৰী হৈছে, য'ত প্ৰথমতে মন্ত্ৰী আছিলে ৰঞ্জিত দাস, তেওঁৰ ঠাইত আঁতৰাই তেওঁৰ ঠাইত জয়ন্ত মল্ল বৰুৱাক জল জীৱন মিছনৰ মন্ত্ৰী কৰা হ'ল। আৰু জল জীৱন মিছনটোত কি পৰিমাণৰ দুৰ্নীতি হৈছে অসমৰ সকলোৱে জানে। তেওঁলোকৰ ঠিকাদাৰসকলে আন্দোলন কৰিব লগা হৈছে, 3200 কোটি টকা ঠিকাদাৰবিলাকক অনাদায় হৈ আছে, দিব পৰা নাই। কিন্তু কি পৰিমাণে লুণ্ঠন হৈছে আমি দেখিছোঁ, ঠিকাৰ নামত, তাৰ পানী যোগানৰ নামত, তাৰ পাইপৰ নামত। গতিকে আমাৰ সন্দেহ যে জয়ন্ত মল্ল বৰুৱাৰ যি ক'লা টকা, তেওঁলোকৰ পৰিয়ালে যিটো অৰ্জন কৰিছে ক'লা টকা, এই ক'লা টকা বগা কৰাৰ কাৰণেহে এই ফাৰ্মবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে জয়ন্ত মল্ল বৰুৱাক শীঘ্ৰে অসম মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰি তেওঁৰ আয় আৰু তেওঁৰ সম্পত্তিৰ মাজত যিটো বিস্তৰ ব্যৱধান, তেওঁৰ ইনকাম কিমান, এজন বিধায়কৰ দৰমহা, আচলতে তেওঁৰ পত্নীৰ ইনকাম কিমান। মুখ্যমন্ত্ৰীয়ে কৈছিল যে মন্ত্ৰী বা বিধায়ক হৈ নাথাকিলে জয়ন্ত মল্ল বৰুৱাই কি খাব, তাৰ কাৰণে তেওঁক ৰাজ সাহায্য দিয়া হৈছে। গোটেই বিষয়টো য'ৰ পৰা ওলাল যে 50 লাখ টকা ৰাজ সাহায্য দিয়া হৈছিল, কাৰণ যদি মন্ত্ৰী বিধায়ক হৈ নাথাকে তেতিয়া তেওঁলোকে খাব নোৱাৰিব। তেতিয়া তেওঁৰ ইনকাম দেখুওৱা হৈছিল ইলেকশ্যন তেওঁলোকৰ যিখন এফিডেভিট 1,30,000 টকা মান্থলি ইনকাম আছিল জুলি ডেকা বৰুৱাৰ। আচলতে এই গোটেই বিষয়টোত আচলতে ইনকাম কিমান, ক'লা টকা বগা কৰাৰ যিটো প্ৰচেষ্টা, এই গোটেইবিলাকক লৈ আমি তদন্ত দাবী কৰিছোঁ। আৰু এই তদন্তই দুটা দাবীৰ ভিত্তিত, এটা হৈছে জয়ন্ত মল্ল বৰুৱাৰ মন্ত্ৰীসভাৰ পৰা অপসাৰণ আৰু তেওঁৰ সম্পত্তি আৰু আয়ৰ মাজত থকা ব্যৱধান যাতে অসামঞ্জস্য
এইটোৰ এটা তদন্ত কৰা আৰু গৰুমুখুঁতি প্ৰকল্পত বিশেষকৈ গীৰগাই ক্ৰয়ক কেন্দ্ৰ কৰি পেলাই যিটো দুৰ্নীতি হৈছে কেলেংকাৰী হৈছে এই দুয়োটা বিষয় এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইয়াৰ কাৰণে 4 তাৰিখে সমগ্ৰ ৰাজ্যখনত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।